এই যে আমি পাই থকা বস্তুখিনি 2022 চনত বৰ্তমানৰ চৰকাৰখন আহি হঠাৎ 24 নং দফাটো নোহোৱা কৰি দিলে মানে 24 নং দফাটো কিতাপখনত আছে, কিন্তু আমাৰ সেই দফাটোক নিশ্চিত কৰি অসমৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ পৰা এইটো কাঢ়ি নিয়া হ'ল। বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰা হ'ল। শেহতীয়াভাৱে যোৱা 3 ডিচেম্বৰ 2025 তাৰিখেও আমি কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ, কিন্তু আজিলৈকে ইয়াৰ ফল নাপালোঁ। পৰৱৰ্তী পৰ্যায়ত 31 ডিচেম্বৰ 2025 বছৰটোৰ শেষৰ দিনাখন আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ লগত মোৰ লগতে প্ৰায় 40 জনীয়া আমাৰ এটা সংগঠনৰ দলক তেখেতে নিমন্ত্ৰণ কৰি দিলে। প্ৰয়োজন আপোনালোকক চিঠিখন দিব পাৰে, তেখেতৰ নিজৰ স্বাক্ষৰিত চিঠি এখন দিছিলে, আৰু সেই অনুসাৰে আমাক নিমন্ত্ৰণ কৰি নি তাত আমি যেতিয়া ডিমাণ্ডৰ কথা কৈছিলোঁ, তাত আমাৰ কিছু আলোচনা হৈছিল। তাৰ ভিতৰত যেতিয়া আমি পেঞ্চনৰ কথাটো যেতিয়া কৈছিলোঁ যে আমাৰ পেঞ্চনটো পুনৰ প্ৰৱৰ্তন কৰিবই লাগিব, আমি পাই থকা বস্তু এটা, তেতিয়া তেখেতে কৈছিল যে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম, কিন্তু আজিলৈকে সেই আলোচনাৰ কোনো আমি ফল নাপালোঁ। আমি কৈছিলোঁ যে অন্ততঃ আলোচনা কৰি আমাক কেনেকৈ কি কৰে, আপোনালোকে কেতিয়াৰ পৰা পাৰে, লাগিলে চৰকাৰখন শেষ হোৱাৰ আগত এমাহ আগৰ পৰা হ'লেও আৰম্ভ কৰক। পুনৰ আমাৰ এইটো নতুন আঁচনি নহয়, পুৰণা আঁচনি বা আমাৰ সংবিধান প্ৰদত্ত আঁচনি, আমাক কোনো বেলেগকৈ আমাক মৰম চেনেহ কৰি দিব নালাগে, সেইটো আমাৰ নহ'ল। তাৰোপৰি 2017 চনৰ 31 ডিচেম্বৰলৈকে আমাৰ চৰকাৰে এটা তথ্য দিছিলে, এইখন আছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা মাইনুটছৰ কপি, মই আপোনালোকক দি দিম। সেই অনুসৰি আমাক 4419টা পষ্ট 2017 চনৰ 31 ডিচেম্বৰলৈকে আমাৰ 4419টা বেকলগ পদৰ তথ্য দিছিলে 23টা বিভাগৰ, আৰু 27টা বিভাগৰ পদ অহাই নাছিলে। তাৰপিছতে আমাক ক'লে যে তাৰ 863টা পদ 2018 চনৰ 31 ডিচেম্বৰৰ দিনাখন তথ্য মানে পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। তাৰ কিছু পদ পূৰণ হ'ল, কিছু আজিলৈকে নহ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত এই যিখন মাইনুটছ হৈছিলে সৰ্বানন্দ সোণোৱালে য'ত স্বাক্ষৰ কৰিছিলে, একেবাৰে শেষত চিফ মিনিষ্টাৰ আছামৰ হৈ তেখেতে স্বাক্ষৰ কৰিছিলে, আৰু তাত আমাক কপি দিছিলে। এই চিফ মিনিষ্টাৰৰ স্বাক্ষৰিত এই যিখন কপি, এই কপিখনত 4419টাৰ কথাটো উল্লেখ কৰিছিলে, কিন্তু সেই 4419টা বেকলগ পদৰ 863টা তেখেতেই যি আৰম্ভ কৰিলে, গোটেই 5 বছৰত বৰ্তমানৰ চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। লাখ লাখ নিযুক্তি দিয়া চৰকাৰখনে কিয় 4419টা 3558টা পদ আমাক আজিলৈকে নিযুক্তিৰ ব্যৱস্থা নকৰিলে, একো ধৰণৰ কামেই কোনো কাৰণত নকৰিলে। তেখেতসকলে কিয় নিশ্চিত কৰিব বিচাৰিলে, একেই বিজেপি চৰকাৰ, কিন্তু পূৰ্বৰ বিজেপি চৰকাৰখনৰ লিখিত মানে মাইনুটছৰ কথাও তেওঁলোকে কিয় নিশ্চিত কৰিলে, সেয়া আজিৰ দিনটোত এটা ডাঙৰ সাঁথৰ হৈ থাকিল। তাৰপিছত আপোনাৰ কথাটো হ'ল যে আমি সেই সময়তে গুৱাহাটীত আমাৰ মাজমজিয়াত এটা দৃষ্টিহীন আমাৰ মানে কি আছিলে, আমাৰ দাবী আছিলে যে আমাক এটা বিভিন্ন ঠাইৰ পৰা অহা আমাক জিৰণি গৃহ লাগে মানুহবিলাকক থাকিবৰ কাৰণে। সেই কথাটো এই মাইনুটছত উল্লেখ কৰি দিছিলে। এইখন মাইনুটছ আছিলে আপোনাৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা মাইনুটছৰ ডেট আছিলে আপোনাৰ, আপোনালোকক কৈ দিছোঁ ডেটটো আছিলে আপোনাৰ, এইখন হৈছিলে 21/12/2018, মানে ডিচেম্বৰৰ 21 তাৰিখৰ দিনাখন 2018 চনত এইখন মাইনুটছত আমাক কৈছিলে যে আমাক এটা জিৰণি গৃহৰ ব্যৱস্থা তেওঁলোকে কৰিব। কিন্তু যোৱা 5টা বছৰত ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনালে, ইমান ব্ৰিজ বনালে, মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখন চৰকাৰো গ'ল, এইখন চৰকাৰো গ'ল, আজিলৈকে আমাৰ সেই বিল্ডিংটো আহি নাপালে, মাটি আইডেণ্টিফাইও নকৰিলে। লগতে গুৱাহাটীত আমি 2019 চনত অসমৰ প্ৰথমখন, অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি চৰকাৰক জোৰ কৰি স্থাপন কৰাইছিলোঁ। সেইখনৰ সম্পূৰ্ণ চৰকাৰীকৰণৰ কামটো আজিলৈকে সেইখন চৰকাৰে যি কৰিলে, ইমান কাম কৰা চৰকাৰখনে কিন্তু এইখন চৰকাৰীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰিলে। লগতে অন্যান্য যি আমাৰ স্পেচিয়েল স্কুলসমূহ আছে, এইসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। 2018 চনলৈকে আমাক কি কৰিছিলে, 2017 চনত আমাক বিনামূলীয়া যাতায়াতৰ কাৰণে এখন পাছ দিছিলে আমাৰ ল'ৰা ছোৱালীসমূহ অহা যোৱা কৰাৰ কাৰণে চৰকাৰী বাছত। সেইখন কিন্তু আজিৰ দিনটোত কাৰ্যক্ষম কৰাৰ কাৰণে তেতিয়া যি কৰিলে, তাৰপিছত আজিৰ দিনটোত কিন্তু ক'তো আমাৰ বিনামূলীয়া ব্যৱস্থা নাই। আপুনি যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত যায়, আজি আপুনি যদি দিল্লীত যায়, আমাৰ যিকোনো এজন ডিজেবল মানুহে UDID কাৰ্ডখন দেখালে তাত ফ্ৰীকৈ আপোনাৰ বাছত অহা যোৱা কৰিব পাৰে, কিন্তু আমাৰ ইয়াত সেই কথাটো নহয়। অন্যহে নালাগে, 100% দৃষ্টিহীন আমাৰ ভাই ভনীসকল, দৃষ্টিহীন স্কুলত পঢ়া ভাই ভনীসকলেও বাছত ভাড়া দিয়ে যাব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।